আহিছো কংস ঐ তলাও গোটেইখন ঘূৰি ফুৰি ঐ ঘৰলৈ আহি কবহি ঐ দেখাও মকৰ কুণ্ডল কৰে ঘনে ঘন মুখে মনোহৰ হাঁহি নারায়ণ লংগুতেরি নিকুতে ওই সেনাই ধন ওই সেরেং সাদরে নানাসু লাগে এতিয়া ঢোলৰ মাত শুনিলে কপে কলিজা চাকৰি নকৰে একো নকৰে নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ আমাৰ চেনেল পিডিকেশ্যনৰ মাজলৈ স্বাগতম জনাইছো। আৰু মই আজি উপস্থিত হৈছোহি এগৰাকী অন্যতম ব্যক্তিৰ ঘৰত। তেখেত একেধাৰে কবি, লেখক, বাদক, অভিনেত্ৰী আৰু বহুত কিবা কিবি। তাৰোপৰি তেখেত পেছাগতভাৱে এগৰাকী শিক্ষয়িত্ৰী। গতিকে সকলোৱে আমি তেখেতক চিনি পাওঁ, কিন্তু তেখেতৰ বিষয়ে জানিবলৈ হয়তো বহুতে ইচ্ছাবোধ কৰে। আৰু ঠিক তেনেকৈ বহুতে মোক কৈছিলে তুমি তোমাৰ চেনেলৰ জৰিয়তে তেখেতৰ বিষয়ে আমাক অকণমান দেখুৱা। আমি বাইদেউৰ ওচৰলৈ আহি আজি উপস্থিত হৈছোহি। বাইদেউৰ মুখেৰে আমি তেখেতৰ এতিয়ালৈকে যিমানখিনি কথা জানিব পাৰো সকলোখিনি আজি খৰচি মাৰি সুধিম আৰু আপোনালোককো দেখুৱাম। আহক আমি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে উপভোগ কৰোঁ। নমস্কাৰ, এতিয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি সপোন দত্ত বাইদেউ। আমি তেখেতক আমাৰ চেনেলৰ জৰিয়তে স্বাগতম জনাইছো। নমস্কাৰ বাইদেউ। নমস্কাৰ। আমি আহিছো আজি অকণমান আপোনাৰ বিষয়ে খৰচি মাৰি জানিবলৈ। সেয়েহে এতিয়া আমি আপোনাৰ মুখে শুনিবলৈ বিচাৰিম যে আপুনি পেছাগতভাৱে এগৰাকী শিক্ষয়িত্ৰী, হয়নে? শিক্ষয়িত্ৰী হোৱাৰ উপৰিও আপুনি আমাৰ সংস্কৃতি জগতখনৰ লগত বৰ ধুনীয়াকৈ জড়িত হৈ আছে। গতিকে কেনেকে পাৰে, যিহেতু আপোনাৰ সকলো মানুহে চিনি পায়, কোনোবা বিয়াখনলৈ গলো, কোনোবা অনুষ্ঠান এটালৈ গলে, কোনোবা ভাওনা এখনলৈ গলো, আপোনাক দুজন মানুহে চিনি পায়, কিবা এষাৰ নোকোৱাকে তেখেতক আহিবলৈ নিদিয়ে। পেছাগতভাৱে তেওঁ জড়িত হৈ আছে বেলেগ এটা দিশত, আৰু তেওঁ নিচাগত বুলিয়ে কৈছো, হয়তো নিচাই হব। নিচা নাথাকিলে কোনো কাম কৰিব নোৱাৰে। সংস্কৃতিক জগতখন বিশাল এখন জগত। আপুনি আপোনাৰ মুখে অকণমান আমাক জানিবলৈ দিম। নমস্কাৰ। প্ৰথমতে মই পলাশ নন্দন, তোমালৈ মই ধন্যবাদ জ্ঞাপন কৰিছো। এনেধৰণে আহি পেলাই যে মই বিশেষ ব্যক্তি বুলি ভবা নাই, মানে ঘপককে দেই এই যিটো এতিয়া আলোচনা আপোনালোকে চাই আছে কৰি বুলি তেখেতক মাতো সৰু পৰাই মই ঘপককে কলো এনেকে আমি আজি এটা ভিডিঅ' বনাও, আপোনাৰ দুটা এটা কথা আমি জানিব বিচাৰিছো, আমাৰ দৰ্শকসকলেও কৈ আছে কেনেকে আপুনি অকণমান সময় উলিয়াই দিয়কচোন। তাৰপিছতে কলে হ'ব ঠিক আছে বুলি তেওঁ সেই লগালগ আৰু আহি পেলাই মই ঘৰ সোমালো, আৰু ইয়াৰ লগালগ এতিয়া আমি বহি লৈছো। এতিয়া তেখেতৰ মুখে শুনিম লাগে, কিন্তু মই আগতীয়াকে কৈ দিলো। মই ভাল পাওঁ সংস্কৃতি জগতখনৰ লগত জড়িত হৈ। তুমিতো কৈছা মই পেছাত এগৰাকী শিক্ষয়িত্ৰী বুলি। ল'ৰা ছোৱালী শিক্ষা দি মই ভাল পাওঁ, আৰু লগতে মই সৰুৰ পৰাই বহুত স্কুলত পঢ়ি থকা দিনৰে পৰা ধৰি মই এনেকুৱা ধৰণে সংস্কৃতি জগতখনৰ লগত থাকি ভাল পাওঁ। মই পথালি পাহাৰৰে আমাৰ পিঠাগুৰি অঞ্চলৰ জৱাহৰ জ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী কৰি আছো। কিন্তু এটা কথা, আজিকালি ধৰা এনেকে মিউজিক স্কুল হল বা এনেকুৱা ধৰণৰ বহুত সুবিধা, কিন্তু আমি যেতিয়া সৰু আছিলো তেতিয়া এই সুবিধাবিলাক নাছিল। আমি গান শিকিছিলো কেনেকে জানানে? এই যে ৰেডিঅ'ত গান বিলাক গায়, আৰু সেই আজিকালিতো স্বৰলিপি আছে, আগতে নাছিলে। আমি ৰেডিঅ'টো বাৰু নাইকিয়া হল, একেবাৰে সীমিত, আৰু আমাৰ ঘৰত আছে আৰু তাৰপিছতে সেই ৰেডিঅ'ত আমি গান বিলাক শুনো। ধৰা আজি এটা গান দিলে, সেই গানটো আকৌ অহা সপ্তাহতে দিব। এই গীতাঞ্জলিত গান বিলাক আমি তেতিয়া ৰেডিঅ'টো লগাই লৈ আমি বহীখনত গান লিখো। তাৰপিছত আকৌ সেই ইগিশাৰী আকৌ ইটো সপ্তাহলৈ বাট চাওঁ। তেনেকুৱা ধৰণে আমি চৰ্চা কৰিছিলো, আৰু ভাল পাওঁ, চেষ্টা কৰো। আৰু ধৰা এনেকুৱা ধৰণে মই দুই এটা বাদ্যযন্ত্ৰ বজাই ভাল পাওঁ। ঢোল বজাওঁ, নাগাৰা বজাওঁ, এনেকুৱা ধৰণে ধৰা ভাল পাওঁ। আৰু এটা কথা যে মই ধৰা ছোৱালী জীৱনতো মই সেইবিলাক কৰিছিলো। তাৰপিছত মই যে বোৱাৰী হৈ আহিলো, অহাৰ পিছত মই যিখন ঘৰ পালো, প্ৰথমতে মোৰ স্বৰ্গীয় শহুৰ দেউতা
প্ৰভু দেউতা স্বৰ্গগামী হ'ল হ'লেও তেওঁক মই ভাল লিখক আছিলে আৰু তেওঁ সংগীতৰ লগত জড়িত আছিলে তেওঁ মানে মোক উৎসাহ জনাইছিলে বহুত মানে এইবিলাক বাধা নিদিছিলে আৰু মোৰ শাহুমা আছে শাহুমা এতিয়াও মায়ে মানে ইমানেই মই যদি ক'ৰবাত কিবা প্ৰগ্ৰেম কৰিবলৈ যাওঁ মা মানে মোৰ লগতে যায় লগতে যায় হয় ভাওনাত ভাও দিলে মায়ে ৰাতিপুৱা সেই 4 বজালৈকে থাকে তাৰমানে তেনেকুৱা ধৰণে সহায় কৰে ঘৰখনৰ প্ৰত্যেকে ধৰা মোৰ মানুহজন বিশেষভাৱে মানুহজনৰ সহায় নথকা হ'লে চাগে প্ৰত্যেকেই মোক সহায় কৰে মোৰ ল'ৰা ছোৱালীকেইটা মোৰ ভতিজাটো প্ৰত্যেকে তাৰমানে মই সিহঁতক নোৱাৰে আচলতে নোৱাৰে সিহঁতৰ পৰীক্ষা থাকিলেও মোৰ যদি কেতিয়াবা প্ৰগ্ৰেম থাকে বুজি পায় মানে নিজে মানে হ'ব তুমি যোৱা এনেকে কয় এনেকুৱা ধৰণে ৰাইজেতো বিচাৰে এতিয়া আগবাঢ়ি গৈছো আৰু অকমান এতিয়া আপোনালোকৰ দিনৰ লগত এতিয়া কিবা পাৰ্থক্য দেখেনে আজিকালি আপুনি যে ক'লে মই সেইকাৰণে আকৌ এবাৰ সুধিলো যে আগতে আপোনালোকে ৰেডিঅ' শুনি পেলাই ৰেডিঅ'ত গান শিকিছিলে বা হয়তো কিবা কিবি কবিতা শিকিছিলে বহুত বস্তু ৰেডিঅ'ৰ মাধ্যমে তেতিয়া আহিছিলে এতিয়াতো মোবাইল হ'ল বা ছচিয়েল মিডিয়া বহুত আগবাঢ়ি গুচি গ'ল গতিকে অকমান কওকচোন এতিয়া ল'ৰা ছোৱালীবিলাকে সুবিধা পাইছেনে আগতকে এতিয়া সুবিধা মানে দেখা দেখিকে পাইছে আৰু আজিকালি ধৰা কেনেকুৱা ধৰণে মিউজিক স্কুলখন হ'ল তাতে সকলোখিনি শিকে একেবাৰে ছবিৰ পৰা ধৰি তোমাৰ ঢোল ইত্যাদি ধৰণে আজি বিহু আজিকালিতো তুমিতো জানাই তুমি জড়িতই আছা বিহু সুৰক্ষা সমিতিয়ে আজিকালি বিহু বিষয়টোৰ ওপৰত কিমান গুৰুত্ব প্ৰদান কৰিছে পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত কৰিছে গতিকে কিমান আগবাঢ়ি গৈছিল আগতেতো নাই গতিকে কিমানখিনি আগবাঢ়ি গ'ল চোৱাচোন এই ল'ৰা ছোৱালী আজিকালি প্ৰতিটো জেগা প্ৰতিটো অঞ্চলত প্ৰতিটো চেণ্টাৰ মিউজিক স্কুল হ'ল শিকিবহে লাগে কিন্তু মানে ধৰা আগ্ৰহটো কিন্তু ধৰা আগৰ আমাৰ যিটো আগ্ৰহ আছিল যিটো উদ্যম আছিল সেইটো অলপ কম মানে কেলে কম হৈছে গম পাইছানে আজিকালি মানে ল'ৰাটো বা ছোৱালীজনীয়ে মোবাইলটোত বেছি গুৰুত্ব দিয়ে প্ৰাধান্যটো মোবাইলটোত দেই ইউটিউবটো উলিয়াই ল'লে ভাবে সকলো বস্তু হাততে পালো সেইটো মানে অকণমান সেইটো মই লক্ষ্য কৰো যে ধৰা বাদ্যযন্ত্ৰ আছে সেইটো বজাই পেলাই সময় পাছ কৰো সেইবিলাকেতো বহিলৈ মোবাইলটো চাই থাকিলেহে বেছি মানে সময়টো পাছ কৰা মই দেখিবলৈ পাওঁ ল'ৰা ছোৱালীবিলাক সেইটো হৈছে সেইটো উপায় নাই মানে সেইটো যথেষ্টখিনি সুবিধা ৰাইজে পাইছে শিকিবৰ কাৰণে আৰু তাৰোপৰি আগতকে যিবিলাক অনুষ্ঠানৰ সংখ্যাটো আৰু নকবাই অনুষ্ঠানৰ সংখ্যা জানাই তোমালোকে নিজেই জড়িত গতিকে চোৱা আজিকালি বিয়া এখনত তোমালোকেতো নিজেই চোৱা বিয়া এখনত সুন্দৰভাৱে একদম ফাংচন টাইপ মানে মানুহখিনিও ভাল পায় আমোদ পায় ধুনীয়া ধৰণে তেনেকুৱা অনুষ্ঠানটো সুবিধা আছে কি হৈছে মানে সেই আমাৰ অসমীয়া বিয়াবিলাকত আমাৰ যিটো সংস্কৃতিত তাত বেন পাৰ্টি বা কিবা নাছিলে কিন্তু সেই মাজত ধৰি যথেষ্টখিনি বেন পাৰ্টি সোমাইছে কিন্তু আগতে যেতিয়া আমাৰ গুৰুসকল শিকাই আছিলে তেতিয়াতো সকলো জেগাতে ঢুলীয়া ওজাই থাকে সেইটো এটা ডাঙৰ মানে সংস্কৃতি বৰ্তমান হেৰাই যাবলৈ লৈছে এতিয়াও হেৰাইছে বিহুটো আছে বাৰু বিহুটো আছে কিন্তু ওজা বস্তুটো একেবাৰে হেৰাই যাবলৈ ধৰিছে কিন্তু এতিয়া সেই মাজতে যিটো বেন পাৰ্টি অতি বেছিকৈ মানে বেন পাৰ্টি ব্যৱহাৰ হৈছিলে অসমীয়া বিয়াবিলাকত সেই বস্তুটো লাহে লাহে কমি যায় অসমীয়াই বুজি পাইছে যে এই বস্তুটো আমাৰ নহয় আমাৰ নিজৰ সংস্কৃতিটো আমি আগবঢ়াই লৈ যাব লাগে গতিকে সেইখিনিত অকণমান হয়তো ভাল হৈছে আগতকে তাৰ লগতে আমি বাইদেউৰ লগত বিভিন্ন কথা পাতি থাকিম হ'লেও আমি মাজতে দুই এটা তেখেতৰ পৰা ডায়লগ শুনিম বুলি ভাবিছো কাৰণ তেখেতে ভাওনা জগতৰ লগত জড়িত নাটক জগতৰ লগত জড়িত মানে আৰু বিভিন্ন জগতৰ লগত তেওঁ জড়িত আমি তেখেতৰ নাটকৰ শুনো নেকি এতিয়া নাটকৰ শুনিব পৰা যায় মানে তেখেতে বৰ ধুনীয়া ধুনীয়া কিছুমান বুঢ়ী মানুহৰ এক্টিং কৰে আৰু তাৰ লগতে তেওঁ ডাকু এক্টিঙো যথেষ্ট ধুনীয়া কৰে যি এক্টিং এতিয়া তেওঁ ধুনীয়াকৈ এক্টিং কৰে আপুনি এতিয়া কওকচোন কি হয় আমাক এটা ডায়লগ শুনাব মই ৰবা মোৰ প্ৰথম জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰিৰ সুন্দৰ কোঁৱৰ আৰু শেৱালিৰ অভিনয়টোকে মই কৰি দেখুৱাইছো তেতিয়াহ'লে দেই ভাল লাগিব উঠি লৈ পেলাই কওঁ কৰিব পাৰিব মই বহি আছো হ'ব মই অকল শেৱালিকণ কৰি দেখুৱাইছো দেই শেৱালিক যেতিয়া তোমাৰ সুন্দৰ কোঁৱৰৰ ওচৰৰ পৰা আঁতৰ কৰি তেওঁক যেতিয়া লৈ গৈছিলে তেতিয়া চাওদাঙে লৈ গৈছিলে তেতিয়া তেওঁ কি বুলি কৈছিলে মানে
কোঁৱৰলৈ মনত পৰি মোৰ বুকুখন কেনেকৈ চিৰিং পৰি গৈছে। তুমি মোলৈ নীলা আকাশৰ পূৰ্ণিমাৰ জোন। তোমাক মই নাপাওঁ, কিন্তু তোমাৰ মৰমৰ জোনাকত মোক জোৰ লবলৈ নিদিবানে? শুৱা, আকাশৰ নীলাবোৰ যিমান ধুনীয়া, মোৰ কোঁৱৰ সিমান ধুনীয়া। মোৰ কোঁৱৰলৈ আজি বৰ মনত পৰিছে। কোঁৱৰ কতা মোৰ দেখোন ভয় লগা নাই। খাও, মোক বাঘে খাই, ঘঙে খাই, খাও, মই আজি ভয় নকৰো। ইয়াকেই বোলে কপালৰ কৰ খেৱালি, কত আছিলো, কলৈ আহিলো। চাওদাং ককাই, তোমালোকে মোক এৰি থৈ পলাই গলা। চাওদাং ককাই, মোক এৰি থৈ নাযাব। চাওদাং ককাই, যথেষ্ট ভাল লাগিলে। এতিয়া আপুনি আমি খাদ্য এটা বনাইছো। বৰ ধুনীয়া এক্টিং কৰিলে। কেতিয়া আপুনি এইখন নাটকত অভিনয় কৰিছে? মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে। তেতিয়াৰ পৰা এতিয়ালৈকে সেইখিনি কথা মনত আছে? লগ পালক হৈ যাব পাৰে, বহুত দিন হ'ল। হ'লেও ইমান ধুনীয়াকে সেই তেতিয়া কিমান বছৰ আগৰ? মই তেতিয়া 1990 চন। গতিকে 90 চনৰ পৰা এতিয়ালৈকে ডাইলগখিনি মনত ৰাখিছে। গতিকে সেইকাৰণে এটা হাত চাপৰি হ'ব লাগে। এতিয়া ধন্যবাদ জনাইছো, বৰ ধুনীয়াকৈ আমাক অভিনয় কৰি দেখুৱালে। তাৰোপৰি ভাওনা জগতৰ লগত অকমান জড়িত। হয়। কিহৰ চৰিত্ৰ কৰিব? ভাওনাত মই তোমাৰ তাৰোপৰি ৰাসৰ কথাটো থাকি গৈছে দেই। ৰাসৰো থাকি গৈছে। ৰাসত মই বিশেষভাৱে উগ্ৰসেনৰ ভাওটো লওঁ। তাৰোপৰি জমনি ভাও লগোৱা লওঁ। হয়। এতিয়া আমাক জমনি শুনাবনে নে উগ্ৰসেনৰ ডাইলগ? এতিয়া আমি আকৌ উগ্ৰসেনৰ অকমান ডাইলগ শুনিম বুলি ভাবিছো, লগে লগে আৰু। হয়, উঠি ললে মানে জুচটো আহে। কংস, মই আজি তোক কবলৈ আহিছো, তই বসুদেৱ দৈৱকীক আৰু কষ্ট নেদিবি। কংস, কি দুখত আজি বসুদেৱ দৈৱকীয়ে এনেদৰে বন্দীশালত থাকিব লগা হল। পুত্ৰ যদি অবাতে গতি কৰে, এনে কোনো পিতৃ নাই যি নীৰৱে চাই থাকিব পাৰে। ময়ো আজি তোক কবলৈ আহিছো কংস, তই আৰু বসুদেৱ দৈৱকীক কষ্ট নেদিবি। কংস, ইয়াৰ পিছত যেতিয়া মানে তেওঁ একেবাৰে বন্দী কৰে, তাৰপিছত গুচি যায় আৰু তেতিয়া তেওঁ দুখ কৰে আৰু দুখ কৰি পেলাই তেতিয়া তেওঁ মানে কয় আৰু হে নাৰায়ণ, তুমি এতিয়াও নীৰৱে আছা কিয় নাৰায়ণ? তুমি জাগা নাৰায়ণ, তুমি জাগা নাৰায়ণ, তুমি জাগা নাৰায়ণ, তুমি এতিয়াও কিয় নীৰৱে আছা? হে নাৰায়ণ, হে নাৰায়ণ, তুমি জাগা নাৰায়ণ, তুমি জাগা যথেষ্ট ভাল লাগিছে, কিন্তু চকু পানী হয়তো ওলাই গৈছেগে নেকি? সঁচা সঁচাকে এনেকুৱা লাগিছে চকু পানী মানে একটা সোমাই যোৱা যায়, একদম সোমাই যোৱা যায়। বৰ ধুনীয়া অভিনয় কৰিলে তেওঁ।
আৰু 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 চাম মানে চাই থাকিবলৈ মন যায় এবাৰ কি দেখাও কিবা পুচুৰি কিবা মনত আছে নেকি বৰ্তমান অকণমান আপুনিতো মানুহক এতিয়া পুৰা কোনোবাই পেলালে অকণ যদি হহুৱাই দিয়ে ভাল লাগিব এইবাৰ মই দানবীৰ ৰজা হৰিচন্দ্ৰ এই ব্ৰাহ্মণ কেৰেক্টাৰটো কৰি দেখুৱাইছো এইটো অকমান হাঁহি উঠা আৰু এডাল লাখুটি বুলি ধৰি লৈছো এডাল লাখুটি লৈ লৈছো ঠিক আছে ব্ৰাহ্মণী মানে এতিয়া দুইজনে মানে কাজিয়া লাগি থাকে মানে মই ব্ৰাহ্মণ মানে এতিয়া দেই গৃহিণী গৃহিণী ঘৰৰ মধ্যে আছানে ভোজনৰ কিবা দিহা কৰিছানে নাই ভোজনৰ দিহা কৰিবলৈ মই দেখোন পাকে ধৰাই এইজনী জানো ঘৰত থকা গৃহিণী তলৌকে গোটেইখন ঘূৰি ফুৰি ঘৰলৈ আহি কবহি দেখাও তই তেওঁ মাথো এটাই জানে তই খং আৰু সৰি চকুৰ পানী পোপা নহব দেই এনেকৈ নহব এনেকৈতো মই ৰান্ধি ৰান্ধি তোমাক খুৱাই থাকিব নোৱাৰো দেই গৃহিণী তাৰপিছত গৃহিণীৰ লগত দুটা কাজিয়া লাগে আৰু গৃহিণী আহি পেলাই কলেহি হেৰি আপুনি মোক এনেকে সদায় কৈ নাথাকিব দেই মই বনাই খুৱাব নোৱাৰো এতিয়া বুঢ়াই কলে হ'ব মই বনাই দিম তুমি খাবা হবনে হ'ব খৰিবোৰ কি ললে খৰিটো আকৌ কিহৰ টোপোলা গোটাই থোৱা কেইটা আটাই কেইটা কেলে ললে আপুনি মৰিলে মই সেয়া খাম বুলিহে থৈছিলো মই মানে মৰালৈহে তই বাট চাই আছ মই আহিলো হৰিওম মনে যাব আপুনি খাব মানুহটোৱে যদি বেলেগ লৈ মোৰ কি হব নাযাব মই আপোনাৰ ভৰিত ধৰিছো নাযাব বৰ কষ্ট হৈছে এনেই গৰম নহয় জানো তাতে একেবাৰে মানে কেৰেক্টাৰত সোমাই গৈছেতো কব পৰা নাই মানে গৰমটো অনুভৱ হোৱা নাই চাগে পোৱা নাই তেনেকুৱা হয় মানে ইমানখিনি কথা মনত ৰাখিব পাৰে যে এইখিনিও আচৰিত লাগে দেই কেতিয়া কেতিয়া কোৱা এইবিলাক চৰিত্ৰ ইমান দিনলৈকে মনত থাকে হয় তাকে এতিয়া লগে লগে আমি বেছি দেৰি নকওঁ লগে লগে অকমান কবিতা এটা শুনিব পাৰে নেকি অকমান অসুবিধা হ'ব নেকি মনত পেলাব কবিতাটো চৰ্চা নাইকিয়া হৈ থাকিছে যে পাহৰিছো হয় লোকগীতটাকে গাই দিছো একদম ভাল লাগিব মাতটো আকৌ বেয়া হৈ গৈছে মাতটো মানে কি অভিনয় কৰি দিলে আৰু মাতটো কম কষ্ট পায় নে ইমান ডাঙৰকে চিঞৰ হৈ ইমান উলিয়াই কষ্ট হয় ন ভইচত অকণমান লোকগীত গাইছো দেই লোকগীত শুনি যাওঁ আমি বৃন্দাবনে বনে ফুরে নারায়ণে মাথারে ময়ূরা পাখি মকর কুন্দলা করে ঘনে ঘন মুখে মনোহর হাসি বৃন্দাবনে বনে লোকগীত শুনি ঠিক আছে
নারায়ণ ও মোরে প্রাণ কি দিয়া পুজিম প্রভু শরণ তোমার নারায়ণ কি দিয়া পুজিম প্রভু শরণ তোমার নারায়ণ হরি নামে খার প্রভু কৃষ্ণ নামে খার হরি নামে খার প্রভু কৃষ্ণ নামে খার এহি তত্র নু বুঝিলু হি দুখে হামার এহি তত্র নু বুঝিলু হি দুখে হামার আমি প্রভু কর্ম দুঃখে দুঃখে আমি প্রভু কর্ম দুঃখে দুঃখে সংসার সমুদ্রে পড়ে মুখে ন বলিল হরে আমি প্রভু হলু মহাপাপী কি দিয়া পুজিম প্রভু শরণ তোমার নারায়ণ কি দিয়া পুজিম প্রভু শরণ তোমার নারায়ণ ধুনীয়া লাগিলে কিন্তু কি হল মই আগতীয়াকে যে সেই অভিনয় কৰিবলৈ কলো তেতিয়া সেই মাতি মেলি মাত্ৰ অকণমান ভাগি গুচি গল হয়তো আমি আগতীয়াকে ভিডিঅ' গানকেইটা শুনি ল'ব লাগিছিল আমি এটা এটাকৈ গোটেইখিনি আমি শুনিব বিচাৰিছো মানে আৰু মইতো যদি এতিয়া গুচি যাওঁ আকৌ ৰাইজে ক'ব নহয় সপোন বাইদেউৰ ওচৰলৈ গ'লা বিহু এটা শুনালে বেয়া হ'ব কথাটো প্ৰথমে এটা যোজনা শুনিম ধুনীয়াকৈ তাৰপিছতে আপোনাৰ ঢোলৰ চাপৰৰ সৈতে এটা বিহু গীত নিশ্চয় শুনিম ঠিক আছে লংগুতেরি কোতে ওই সেনাই ধন ওই সেরেং সাদরে লিয়াই কো ওই পতরুক লগে পাই থাপনি মেলি লিয়াই ওই মুকেন ওয়েরি লিকো Putala,
পুতলাৰ তলতে আমি বিহু মাৰো দেৱতা নামিছে গাত পুতলাৰ তলতে আমি বিহু মাৰো দেৱতা নামিছে গাত গান বিহু শুনিলো অভিনয় দেখিলো এতিয়া আমি কি শুনিম বিয়া নামকে গাওঁ বিয়া নাম জোৰা নাম গাওঁ এবাৰ আমি ৰাইজলৈ বিয়া নাম লৈ আহিছো মই দুৰাচাৰ কাজিৰঙা তাতে গড় কেৱলে তোমাৰ কাজিৰঙা তাতে গড় অপৰাধী নাৰাই অনে ঐ কাজিৰঙা তাতে গড় কইনা সজোৱা বাইদেউজনীৰ গোটেই গাতেই শুকান খৰ মই দুৰাচাৰ শিৱসাগৰ নাজিৰা কেৱলে তোমাৰ শিৱসাগৰ নাজিৰা অপৰাধী নাৰাই অনে ঐ শিৱসাগৰ নাজিৰা কইনা সজোৱা বাইদেউজনীৰ কেই পইচা হাজিৰা হাইড্ৰোজেন নাইট্ৰোজেন অক্সিজেন গেছ হাইড্ৰোজেন নাইট্ৰোজেন অক্সিজেন গেছ কইনাৰ বায়ে কৰি যিটোহে ড্ৰেছ পিন্ধি বাইদেৱে যিদৰে ঘূৰে আমি ভাবিছিলো চাকৰি নকৰে একো নকৰে টাউনৰ ৰাস্তাবোৰ ঝাৰু দি ফুৰে জোকালে ভাল লাগিব এইকেইটা মুখস্থ কৰি এবাৰ বিয়াত যদি যাওঁ আমি তেনেকে জোকাবগে ছোৱালীজনী বিলাকো জোকাব পাওঁ গতিকে যথেষ্ট ভাল লাগিলে আৰু সদৌ শেষত আমি শেষৰ ফালে এতিয়া আহিছো আৰু যথেষ্টখিনি সময় হ'ল আৰু যিহেতু কষ্ট হয় একেৰাহে কণ্টিনিউৱাছলি কিবা এটা কৰি থকাটো নহয় জানো গতিকে এতিয়া আমাক অকণমান কিবা এটা পৰামৰ্শ দিয়ক আমাৰ যিসকল আমাৰ নতুন উঠি অহা প্ৰজন্ম আহিছে যে তেওঁলোকে আমাৰ সংস্কৃতি ধৰি ৰাখিব লাগে নে আগবাঢ়ি যাব লাগে নে অকল পঢ়া শুনাৰ মাজতে চাৰিবেৰৰ মাজত সোমাই থাকিব লাগে আচলতে কি হয় বহুতে ভাবে দেই যে পঢ়ি থাকিলে পঢ়াৰ লগত যদি ধৰা এনেকে গান নাচ বা এনেকুৱা ধৰণৰ বাদ্যযন্ত্ৰ বজাই সেইবিলাক সময় নষ্ট হয় বুলি ভাবে কিন্তু মই ভাবো তাৰমানে অকণো নহয় মানে কি সেইটো মানে সময়টো নিজে উলিয়াব পাৰিব লাগিব আজিকালি ধৰা যুগটো তুমি নিজে পাইছা এনেকুৱা হয় যে অকল পঢ়িলে নহয় আজি যদি তুমি ওলাই যোৱা ধৰা ইউনিভাৰ্চিটিত মানে তুমি গৈছা তাত গলা তুমি কিবা এটা পাৰা তুমি আজি যদি ক'ৰবাত যোৱা তুমি এতিয়া গলা তুমি ফটকে দেখিলে ঢোলটো বজাবা ফটকে বাঁহীটোকে বজালা পেঁপাটোকে বজালা বা ইত্যাদি তুমিতো সৰ্বগুণী বাৰু নহয় তুমিতো সকলো পাৰা কথাটো কৈছো তেনেকুৱা হয় মানে তুমি এই বিয়া এখনলৈ গলা তুমি যদি তেনেকে ঢোলটো বজাই পেলাই গান এটা গাই দিয়া তোমাক চবে ভাল পাব চিনি পাব তুমি কি পঢ়ি আছা কি কৰিছা এনেকুৱা ধৰণে সুধিলে যে জানিব বিচাৰে মানে তুমি এনেকুৱা কৰি আছা তাৰ মাজতে তুমি এইবোৰ পাৰা সেইটো এটা মানে ডাঙৰ কথা আজিকালি ধৰা স্কোপ নহয় বহুত আছে লাহেকে প্ৰথমে নাৰ্চাৰীলৈ যোৱাৰ পিছতে লাহে লাহে মেট্ৰিক দিলে হায়াৰ ছেকেণ্ডেৰী দিলে ডিগ্ৰীলে গ'ল মাষ্টাৰ্ছ কৰিবলৈ গ'ল সকলোতে মানে বিচাৰে কিবা এটা এক্সট্ৰা কাৰিকুলাম যদি এক্টিভিটি থাকে স্কুল বিলাকতো আজিকালি চবতে তেনেকুৱা সংগীত বুলি এটা সাবজেক্ট গতিকে তাবলা থাকে এনেকুৱা ধৰণৰ থাকে গতিকে কোনো অসুবিধা নাই যদি মনটোৱে মেইন দেই আচল কথাটো হ'ল মনটো আৰু মই বিভিন্ন দিশত আগবাঢ়ি যাব পাৰিব লাগে আচলতে সেইটোৱে পাৰিব লাগে তাৰমানে দেই আৰু আজিকালি ধৰা আগতে যেতিয়া মানে গৰমৰ বন্ধ দিয়ে গৰমৰ বন্ধত আমি মানে গৰমৰ বন্ধত আমাক কেইটামান হোমৱৰ্ক কৰিবলৈ দিয়ে কেইটামান ছবি গছৰ পাত কেইটামান আঁকিবলৈ দিয়ে আৰু
সেইকেইটা কৰিলো অংক চংক যি কৰিব দিয়ে কৰিলো তাৰপিছত নাই আৰু তাৰপৰা আমি মামাৰ ঘৰত থাকিবলৈ গলো মামাৰ ঘৰত ধৰা এসপ্তাহ তাত গৈ পেলাই এনেই আৰু মানে কোনো কাম নাই এনেই গলো তাৰপিছতে কিবা এটা কৰিলো এনেকুৱা ধৰণে মানে তেনেকুৱা ধৰণে সেইটো আনন্দ আছিলে আকৌ দেই সেইটো আকৌ বৰ বেলেগ আনন্দ গৰমৰ বন্ধত মামাৰ ঘৰলৈ ফুৰিবলৈ যোৱাটো সমান মানে আনন্দ আজিকালি ল'ৰা ছোৱালীয়ে সেইটো নাই পোৱা দেই সেইটো আনন্দ আজিকালি নাই মানে এতিয়া কি হ'ল তাৰমানে গৰমৰ বন্ধটোত ধৰা কৰ্মশালা দেই এই বোলে ক'ত কৰ্মশালা কি বোলে মাকো লগতে বন্দী মামাকৰ ঘৰলে মানে গৰম বন্ধত মাকো যাবলৈ নাপায় তাৰমানে এনেকুৱা হয় তাৰমানে ল'ৰা ছোৱালী এতিয়া যিটো মানে সেই যুগ সেইটো যুগ কিন্তু এনেকুৱা হৈছে মানে প্ৰতিযোগিতামুখী বেছি প্ৰতিযোগিতামুখী হৈছে ল'ৰা ছোৱালীৰ লগতে মাক বাপেক মানে সমান ধৰা চবেই বিচাৰে তাৰমানে মোৰ ল'ৰাটো আগবাঢ়ি যাওক বা মোৰ ছোৱালীজনী আগবাঢ়ি যাওক সকলোৱে বিচাৰে গতিকে মই ভাবো তাৰমানে সকলোৱে পঢ়া শুনাৰ লগতে মানে সকলো দিশত আৰু কোনোবাই যাৰ যিটো নিচা আছে চবৰে নিচা বেলেগ বেলেগ কোনোবাই সাহিত্য ভাল পায় বক্তৃতা কৰিব বা কবিতা এটা আবৃত্তি কৰিব সেইটোতো আৰু বহুত ভাল কথা সেইটো বহুত ভাল কথা সাহিত্য চৰ্চা কৰাটো সেইটো বহুত ভাল কথা কোনোবাই ধৰা গীত গাই ভাল পায় কোনোবাই নাচি ভাল পায় কোনোবাই ধৰা বাদ্যযন্ত্ৰ বজাই ভাল পায় যে যাৰ যিটো নিচা সেইমতে আগবাঢ়ি যাব লাগে আৰু পঢ়া শুনাও লগতে আগবাঢ়ি যাওক সকলো ছাত্ৰ ছাত্ৰীৰ মানে ভৱিষ্যত ভাল হওক আৰু তোমালোকৰ এই চেনেলটোৰ যোগেদি এনেকুৱা ধৰণে তোমালোকে আগবাঢ়ি যোৱা আশীৰ্বাদ কৰিছো লগতে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু তোমালোক আৰু আগবাঢ়ি যোৱা দেই সেইটোকে মই লাহে আৰম্ভ কৰিছো আমি এইখিনি ভিডিঅ' আমাৰ সোমাই থকা যিসকল লোক আছে সকলোৱে জানিব বিচাৰে কিন্তু কি হয় যিসকল ফ্ৰেমত থাকে অকল তেওঁলোককে সদায় জানে এইটোতো হয় আৰু সেইটো হয় মানে কিছুমান মানুহ কেতিয়াবা পটককে ভাইৰেল হৈ গুচি যায় আমি অকল সেইকেইজনকে জানো কিন্তু আমাৰ যিসকল ছবিখনত সোমাই আছে কিন্তু বিভিন্ন দিশে আগবঢ়া তেওঁলোককো আমি ভাবিছো আমাৰ চেনেলৰ জৰিয়তে আগবঢ়াই লৈ যাওঁ একচুৱেলি আগবঢ়াই লৈ যোৱা বুলি নহয় তেওঁলোকৰ মুখখন যাতে আমি অকণমান হ'লেও চিনাকি কৰিব পাৰোঁ সেইটোতো হয় ধৰা কবিতাবিলাকত এতিয়া কাঠমিস্ত্ৰী ঘৰ বুলি যিটো কবিতা ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত তুমি পঢ়িছিলা সেইটোতো তেওঁ কমাৰ মিস্ত্ৰী কাঠমিস্ত্ৰী কহাৰ সকলোকে শিল্পীৰ মৰ্যাদা দিছে হয় নে সকলো শিল্পী আৰু তেওঁতো তাত কৈছিল যে উঠা কহাৰ কমাৰ এতিয়া তোমালোক উঠা আৰু তোমালোক শুই থাকিবলৈ প্ৰয়োজন নাই আন্ধাৰ শেষ হ'ল এতিয়া পোহৰ আহিল নহয় গতিকে সেই উক্তিৰে মই কৈছো যে আমিও এনেকে শুই থাকিলে নহব এতিয়া পোহৰ বিচাৰিব লাগিব আমি আন্ধাৰত থাকিলে নহব আৰু আমি আগবাঢ়ি যাব লাগিব নিজ বাহুবলেৰে আৰু তোমালোকক মই সেইটোকে কলো যে নিজ বাহুবলেৰে আগবাঢ়ি যোৱা নিজৰ কৰ্মত সদায় আৰু সৎ আৰু সাহসী হৈ পেলাই আগবাঢ়ি যাবা সেইটোৱে তোমালোকলৈ এটা মানে আশীৰ্বাদ আৰু দেই আমি আমাৰ চেনেলৰ জৰিয়তে আৰু যিসকল লোকে আমাৰ চেনেলৰ এই ভিডিঅ'টো এতিয়া চাই আছে সকলোৰ জৰিয়তে আমি ভাইদেউক যিমান পাৰোঁ মৰম দিছো আৰু তেওঁ যাতে ধুনীয়াকৈ দীৰ্ঘজীৱী হয় সুস্বাস্থ্যৱান হয় আৰু আমাৰ অসমীয়া সংস্কৃতিৰ কাৰণে আৰু যেন ধুনীয়া ধুনীয়া কামবিলাক তেওঁ আগলৈকো কৰি যাব পাৰে এইখিনিয়ে আমাৰ সকলোৰে ফালৰ পৰা তেখেতৰ বাবে মৰম বুলিয়ে কৈছো কিন্তু এতিয়া আশীৰ্বাদ বুলি ক'ব পাৰোঁ গতিকে বাইদেউ আমাৰ সকলোৰে ফালৰ পৰা বহুতখিনি মৰম জনাইছো যাতে আপুনি আগলৈ আমাক এনেধৰণে বিভিন্ন দিশ দেখাই যাব পাৰে নতুন নতুন ছাত্ৰ ছাত্ৰীসকলক নতুন কথা ধুনীয়াকৈ শিকাব পাৰে আৰু শেষৰ শেষত বাইদেউ পুনৰবাৰ ধন্যবাদ জনাই আজি আমাৰ খণ্ডটো ইমানতে শেষ কৰিছো ধন্যবাদ